ফালে আৰু ডাঙৰ চিনেমা কৰিম 50 কোটিৰ চিনেমা কৰিম একো নাই ৰাজা আছে বজাইছে আমি ইটছ এ টিম ইটছ টিম ৱৰ্ক গোটেই আমি টিম এটা বনাই লৈছোঁ ডাঙৰ যেনেকৈ বলিউডত কৰে হলিউডত কৰে আমাৰ এটা ডাঙৰ টিম সব আমাৰ ল'ৰা আমাৰ ছোৱালী আমাৰ বন্ধু বান্ধৱ অসমীয়া চিনেমাৰ কাৰণে অকল ভাইমন দা বুলি নহয় অসমীয়া চিনেমাৰ কাৰণে যিটো মই ষ্টাৰ্ট কৰিছিলোঁ মিছন চাইনাৰ পৰা সেইটো দৌৰি আছে এতিয়ালৈকে চ' আপোনালোকৰ সহযোগ আপোনালোকৰ আশীৰ্বাদ মৰম সেইটো পোৱাৰ কাৰণেহে আমি কৰি আছোঁ যদি সেইটো নাথাকে আমি একো কৰিব নোৱাৰোঁ কিন্তু পইচাৰ কাৰণে কৰা নাই পইচা কিমান আহে কোনো চবেই জানে পইচা লগোৱা দিয়াটো ডাঙৰ কথা নহয় পইচা ঘূৰোৱাটো ডাঙৰ কথা যদি আপোনালোকে নাচায় আমি এক পইচা নাপাওঁ আধাখিনি মোদী চৰকাৰে লৈ যায় সেইটো বন্ধ কৰিবৰ কাৰণে এটা যুদ্ধ কৰি আছে এখন বেলেগ যুদ্ধ পিছত গম পাব যে আধা পইচা আমি পাব লাগে আমি যিসকলে খৰচ কৰোঁ চৰকাৰলৈ গ'লে নহ'ব চিনেমা হল আমি কৰোঁ আমি চিনেমা বন্ধ চিনেমা হল খুলিছোঁ আমি যুদ্ধখন আমি কৰি আছোঁ চ' এটা সময়ত ভাল আছিলে যেতিয়া তুই মোৰ মাথে মোৰ কৈছিলোঁ তেতিয়া 100% টেক্স ৰিটাৰ্ণ পাওঁ এতিয়া নাই চব বন্ধ কৰি দিলে চ' আমি লাগি আছোঁ আকৌ যাতে আমি পাওঁ সেইটো ফালে আৰু ডাঙৰ চিনেমা কৰিম 50 কোটিৰ চিনেমা কৰিম একো নাই বেছি দীঘল নকৰোঁ মই এনেও অকণমান এইকেইদিন ভাইৰেল ফিগাৰ হৈ পেলাই দিলে আৰু এইখন আমাৰ এই ছিজনটোৰ লাষ্ট ফাংচন বুলি ক'ম মই ইয়াৰ পিছত কোনো প্ৰগ্ৰেম ৰখা নাই কাৰণ কাম ধেৰ আছে ভাই বন্ধা ৰিলিজ হৈছে ইয়াৰ পিছত মোৰ নিজৰ চিনেমা আছে এখন ৰৈ ৰৈ বিনালে ভাইমন দাখন মোৰ চিনেমাই বাৰু মই এজ এ মিউজিক প্ৰডিউচাৰ আছোঁ আৰু ভাইমন দা কৰাজন আহিছে আজি তাক মই মঞ্চলৈ মাতিছোঁ আৰু কেইবাজনো আহিছে ডাইৰেক্টৰ শশাংক সমীৰ আপোনালোকে গম পায় মোৰ বহুত গান লিখিছে মোৰ লগত এক্টিং কৰিছে কাঞ্চনজংঘাত সমীৰো আহিছে ভাইমন দা আহিছে আৰু বিজু ফুকন কৰাজনো আহিছে নীলিমা আহিছে সকলোকে এটা হাত চাপৰি ভাইমন দাৰ কাৰণে এইটো ইটছ এ টিম ৱৰ্ক চবে একেলগে কাম কৰিছে প্ৰায় 3-4 বছৰ ধৰি তাৰপিছত ভাইমন দা ওলাইছে এইটোৱে বিজু ফুকন কৰিছে এই দেখিবলৈ একে হয়নে কিবা হয় নি বিজু দা হা কাজিন চাজিন হয় নি মই সুধিছোঁ ই কৰিছে ভাইমন দাই কেৰেক্টাৰটো কৰিছে বনদীপ তাৰ যথেষ্ট কষ্ট হৈছে কাৰণ সি বেলেগ বেলেগ চেপ্টাৰত বেলেগ বেলেগ কাম কৰিবলগীয়া আছে আৰু সমীৰটো লাগিয়ে আছে 4 বছৰ ধৰি চ' সকলোকে চিনাকি কৰি দিছোঁ আৰু যিসকলে ভাইমন দা চোৱা নাই চাবলৈকে আহিব ভাইমন দা চাব তাৰপিছত মোৰ টাইম আছে ৰৈ ৰৈ বিনালে আহিব ছেপ্টেম্বৰত আহিব অকণমান টাইম দিম চবকে শ্যামন্তক আহিলে অলৰেডি দুবাৰ আহিব নেকি এই প্ৰডিউচাৰ দুবাৰ এনেও আজি ভাল লাগিছে গোটেই টিমটো আছে জুনিয়ৰ জুবিন গাৰ্গ আছে শ্যামন্ত কোৱা আৰু এই নামটো কি আছিলে আমাৰ এনি টাইম যে লাগি থাকে আমাৰ চিন্তু ফুকনো আছে চিন্তু এটা ৰোল কৰিছে ইয়াত চিন্তুক দেখিছে আপোনালোকে মিছন চাইনা দেখিছে কাঞ্চনজংঘাত আছে অমৃত প্ৰভা গান গাইছে শেখৰো আছে লাগি আছে গোটেই চিনেমাখনত ৰাজা আছে বজাইছে আমি ইটছ এ টিম ইটছ টিম ৱৰ্ক গোটেই আমি টিম এটা বনাই লৈছোঁ ডাঙৰ যেনেকৈ বলিউডত কৰে হলিউডত কৰে আমাৰ এটা ডাঙৰ টিম সব আমাৰ ল'ৰা আমাৰ ছোৱালী আমাৰ বন্ধু বান্ধৱ অসমীয়া চিনেমাৰ কাৰণে অকল ভাইমন দা বুলি নহয় অসমীয়া চিনেমাৰ কাৰণে যিটো মই ষ্টাৰ্ট কৰিছিলোঁ মিছন চাইনাৰ পৰা সেইটো দৌৰি আছে এতিয়ালৈকে চ' আপোনালোকৰ সহযোগ আপোনালোকৰ আশীৰ্বাদ মৰম সেইটো পোৱাৰ কাৰণেহে আমি কৰি আছোঁ যদি সেইটো নাথাকে আমি একো কৰিব নোৱাৰোঁ কিন্তু পইচাৰ কাৰণে কৰা নাই পইচা কিমান আহে কোনো চবেই জানে পইচা লগোৱা দিয়াটো ডাঙৰ কথা নহয় পইচা ঘূৰোৱাটো ডাঙৰ কথা যদি আপোনালোকে নাচায় আমি এক পইচা নাপাওঁ
আধাখিনি মুদি চৌকাই লৈ যায় সেইটো বন্ধ কৰিবৰ কাৰণে এটা যুদ্ধ কৰি আছে এখন বেলেগ যুদ্ধ পিছত গম পাব যে আধা পইচা আমি পাব লাগে আমি যিসকলে খৰচ কৰোঁ চৰকাৰ লৈ গ'লে নহ'ব চিনেমা হল আমি কৰোঁ আমি চিনেমা বন্ধ চিনেমা হল খুলিছোঁ আমি যুদ্ধখন আমি কৰি আছোঁ চ' এটা সময়ত ভাল আছিলে যেতিয়া তুমি মোৰ মাথে মোৰ কৈছিলোঁ তেতিয়া 100% টেক্স ৰিটাৰ্ণ পাওঁ এতিয়া নাই চব বন্ধ কৰি দিলে চ' আমি লাগি আছোঁ আকৌ যাতে আমি পাওঁ সেইটো পালে আৰু ডাঙৰ চিনেমা কৰিম 50 কোটিৰ চিনেমা কৰিম একো নাই আই এম হেপী ফৰ ইট এণ্ড থেংক ইউ ভেৰি মাছ আৰু গোটেই টীম আমাৰ ভাইমন দা টীম নেক্সট আকৌ নতুন চিনেমা আহিব ৰৈ ৰৈ বিনালে আহিব তাত বেলেগ ধৰণৰ দেখিব তাত অন্ধ হিচাপে দেখিব এনিৱে সকলোকে ধন্যবাদ আৰু বেছি দেৰি নকৰোঁ আৰু দুটামান গান গাই অনুষ্ঠান সামৰিম থেংক ইউ ভেৰি মাছ এণ্ড লাভ ইউ ধীৰেণপাৰা মোৰ পুৰণা জেগা সকলোকে ধন্যবাদ যে বৰষুণৰ মাজতো আপোনালোক আহিছে ঠিক একেধৰণে চিনেমা চাবলৈ যাব